নমস্কাৰ এডিএডি সিৰিজৰ আজি 12 নম্বৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কেইজনৰ ভিতৰত কোনে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী বা কোন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী? হু এমং দ্য ফলোইং হেডছ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট ইন ইণ্ডিয়া? যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম আজি বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ সন্দৰ্ভত আপোনালোকে জানে নতুন আপডেট এটা আহিছে, পৰীক্ষা বেছিদিন নাই, গতিকে খুব কম সময় আছে আমাৰ হাতত, ভালকৈ পঢ়ক, একেদিনে আপোনালোকৰ হাতত আছে। চ' তলত উল্লেখ কৰা কেইজনৰ ভিতৰত ইয়াৰ কোনজন মুৰব্বী? ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী হৈছে প্ৰাইম মিনিষ্টাৰ। অ'কে, ভাৰতৰ প্ৰধানমন্ত্ৰীজন হৈছে কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী, মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 2, কোন বছৰত উত্তৰ পূব পৰিষদ গঠন হৈছিল? ইন হুইচ ইয়াৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ৱাজ এষ্টাব্লিছ? শুদ্ধ উত্তৰটো হৈছে 1971, 1971 চনত কি কৰা হৈছিল? উত্তৰ পূব পৰিষদক গঠন কৰা হৈছিল। অ'কে, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ৱাজ এষ্টাব্লিছ ইন 1971। নেক্সট কুৱেশ্যন নম্বৰ 3, ভাৰতীয় সংবিধানৰ তলৰ কোনটো অংশত মাত্ৰ এটা অনুচ্ছেদ আছে? হুইচ অফ দ্য ফলোইং পাৰ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ অনলি ওৱান আৰ্টিকল? কোনটো অংশত আছে এটা অনুচ্ছেদ মাত্ৰ? আজিৰ এই চিৰিজটোত পলিটিকেলৰ কুৱেশ্যন পাব, আপোনালোকে হিষ্টৰী কুৱেশ্যন পাব, জিঅ'গ্ৰাফিৰ কুৱেশ্যন পাব, অল এভৰিথিং আছে। গতিকে আপোনালোকে যদি আজি বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু বিশ্বাসী বন্ধুৰ ভইচত ভিডিঅ'বোৰ কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰটো হৈছে পাৰ্ট 20। অ'কে, পাৰ্ট নম্বৰ 20ত কি আছে? পাৰ্ট নম্বৰ 20ত আছে মাত্ৰ এটা আৰ্টিকল বা এটা অনুচ্ছেদ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, হু এমং দ্য ফলোইং কেন পাৰ্ডন দ্য কেপিটেল পানিছমেণ্ট? তলৰ কোনে মৃত্যুদণ্ডক ক্ষমা কৰিব পাৰে? একমাত্ৰ ব্যক্তিজন হৈছে যিয়ে আমাৰ মৃত্যুদণ্ড কেতিয়াবা যদি আমাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়, তেওঁৱে আমাক ক্ষমা কৰিব পাৰে। আৰু সেই ব্যক্তিজন বা সেই এডমিনিষ্ট্ৰেটৰ কোন আপোনালোকে কওকচোন? কুৱেশ্যন নম্বৰ 4ৰ শুদ্ধ উত্তৰটো হৈছে অনলি প্ৰেছিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতিজনে আপোনাক মৃত্যুদণ্ডৰ পৰা বচাব পাৰে বা ক্ষমা কৰি দিব পাৰে, বেলেগ কোনেও নোৱাৰে। ৰাষ্ট্ৰপতিজনে যদি আপোনাক ভাল পায় বা আপোনাৰ কথা বতৰাত যদি তেওঁ সন্তুষ্ট হৈছে, তেতিয়াহে আপোনাৰ মৃত্যুদণ্ডক খাৰিজ কৰিব পাৰে, সেইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো কিছুমান পণ্ডিতে ভাৰতীয় কমনৱেলথৰ সংবিধান বুলিও অভিহিত কৰিছিল? হুইচ অফ দ্য ফলোইং ৱাজ অলছ' কল্ড এজ কনষ্টিটিউশ্যনছ অফ কমনৱেলথ অফ ইণ্ডিয়া বাই ছাম স্কলাৰ্ছ? কুৱেশ্যনটো আকৌ কৈছোঁ, তলৰ কোনটো কিছুমান পণ্ডিতে ভাৰতীয় কমনৱেলথৰ সংবিধান বুলিও অভিহিত কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নেহৰু ৰিপৰ্ট। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 6, তলৰ কোনে ভাৰত চৰকাৰৰ আইনী বিষয়ত পৰামৰ্শ দিয়ে? হু এমং দ্য ফলোইং এডভাইচ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অন লিগেল মেটাৰ্ছ? The right answer is Attorney General. Option D is the right answer. Attorney General কি কৰে? ভাৰত চৰকাৰৰ আইনী বিষয়ত পৰামৰ্শ দিয়ে। কুৱেশ্যন নম্বৰ 7, সংবিধানৰ কোনটো সংশোধনে মৌলিক অধিকাৰতকৈ নিৰ্দেশনামূলক নীতিক অগ্ৰাধিকাৰ দিছিল? Which amendment of the Constitution gave priority to directive principles over fundamental rights? The right answer is 42 amendment. Okay, 42 amendmentত আছে। নেক্সট কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো ক্ষেত্ৰ আছিল চৰকাৰী আয়োগৰ অধ্যয়নৰ ক্ষেত্ৰ? হুইচ এমং দ্য ফলোইং ৱাজ দ্য এৰিয়া অফ ষ্টাডি অফ চাৰকাৰীয়া কমিশ্যন? The right answer is Central State Relations. Okay, option A is the right answer. Central State Relationত চৰকাৰী আয়োগৰ অধীনৰ ক্ষেত্ৰ হিচাপে জনা যায়। কুৱেশ্যন নম্বৰ 9, উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত তলৰ কাৰ ভোটাধিকাৰ আছে কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ নাই?
Who among the following have a right to vote in the first presidential elections but not in the presidential election? The right answer is option C, nominated member of the parliament. যিসকল পাৰ্লিয়ামেণ্টত nominated হয় সেইসকলে কি উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ তলৰ ভোটাধিকাৰ আছে কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ নাই। মনত থাকিব। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো পৰিস্থিতিৰ কথা জ্ঞাত অপৰাধটোৱে বুজায়? To which of the following situations the cognizable offense refers? It's under the jurisdictions of a court. Option C is the right answer. Okay. Next question number 11. বাতৰিত দেখা পোৱা নিশা দহিয়াই কোন খেল খেলে? নিশা দহিয়া who was seen in the news plays which sport? কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়, আহিব পাৰে। এতিয়া আপোনালোকে জানে যে নিশা দহিয়া নাম শুনিছে, তেখেত কোনটো খেলৰ লগত জড়িত আপোনালোকে মোক কমেণ্ট কৰিব লাগে। বিভিন্ন ধৰণৰ কুৱেশ্যন এনেকৈ এডিআৰই এক্সামত দেখা যায়। নিশা দহিয়া নাম শুনিছে নহয়? তেখেত কিহৰ লগত জড়িত? ক্ৰিকেটৰ লগত জড়িত, হকীৰ লগত জড়িত নে ৰেছলিঙৰ লগত জড়িত? দ্য ৰাইট আনচাৰ ইজ ৰেছলিং। নিশা দহিয়া নামটো মনত ৰাখিব। নিশা দহিয়া কিহৰ লগত জড়িত? ৰেছলিঙৰ লগত। মনত থাকিব। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 12, মণ্টে কাৰ্লোৰ খিতাপ দখল কৰা আন্দ্ৰে ৰুবলেভ কোনখন দেশৰ? আন্দ্ৰে ৰুবলেভ who has won the Monte Carlo title, he is from which country? তেখেত কোনখন দেশৰ? মণ্টে কাৰ্লো বুলি এটা খিতাপ আছে, যেনেকৈ আমাৰ বিভিন্ন ধৰণৰ কেটেগৰীত বিভিন্ন ধৰণৰ খিতাপ আছে, ঠিক তেনেকৈ আন্দ্ৰে ৰুবলেভে কোনটো মণ্টে কাৰ্লো খিতাপ কোনখন দেশৰ হৈ লাভ কৰিছে? শুদ্ধটো হৈছে তেখেত আছিল ৰাছিয়াৰ। মনত ৰাখিব, আন্দ্ৰে ৰুবলেভ আছিল ক'ৰ? ৰাছিয়াৰ। কুৱেশ্যন নম্বৰ 13, বছৰৰ উইজডেন ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন? হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু বি নেমড এজ এ উইজডেন ক্ৰিকেট অফ দ্য ইয়াৰ? বছৰৰ উইজডেন ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে জানে যে যিসকলে আপোনাৰ IPL চাইছে, আমাৰ ক্ৰিকেটাৰ আপোনাৰ ইণ্ডিয়ান উমেন ক্ৰিকেটাৰ তেওঁলোকে চাই, তেওঁলোকে জানে যে হৰমনপ্ৰীত কৌৰ হৈছে উইজডেন ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 14, কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিছিল ক্ৰীড়াৰ উন্নয়নৰ বাবে কৰ্পৰেট আৰু জনসাধাৰণৰ অৱদান ব্যৱহাৰ কৰিবলৈ? Which state union territory launched a foundation in utilize contributions from corporates and public for development of sports? The right answer is option B is the right answer, Tamil Nadu. Okay, Tamil Nadu শুদ্ধ উত্তৰ। Next question number 15, 2023 চনত কোনজন ৰেচিং ড্ৰাইভাৰে মিয়ামি গ্ৰেণ্ড প্ৰিক্স খিতাপ দখল কৰিছিল? Which racing driver won the Miami Grand Prix title in 2023? 2023 চনত কোনজন ৰেচিং ড্ৰাইভাৰে মিয়ামি গ্ৰেণ্ড প্ৰিক্স খিতাপ দখল কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোন হ'ব পাৰে? কমেণ্ট কৰকচোন। আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহে গম পাম যে আপোনালোকে এতিয়াও পঢ়ি আছে। বহুতে পঢ়িবলৈ বাদ দিছে কাৰণ তেওঁলোকৰ মন নোহোৱা হৈছে, কাৰণ চাকৰি কিমান শুনিব, আজি চাকৰি কালি চাকৰি, বহুতে নিৰাশ হৈ গৈছে। গতিকে আপোনালোকে নিৰাশ নহ'ব, ধৈৰ্যৰ ফল সদায় মিঠা। গতিকে প্ৰেক্টিছ কৰি থাকক, পঢ়ি থাকক, নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিব। শুদ্ধ উত্তৰটো কৈ দিছোঁ, শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মেক্স ভাৰ্ষ্টেপেন। তেখেতে 2023 চনত ৰেচিং ড্ৰাইভাৰ হিচাপে মিয়ামি গ্ৰেণ্ড প্ৰিক্স খিতাপ লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 16, বাতৰিত দেখা পোৱা দীপক ভেৰিয়া আৰু নিশান্ত দেৱে কোন খেল খেলে? দীপক ভেৰিয়া এণ্ড নিশান্ত দেৱ হু ৱেৰ চিন ইন দ্য নিউজ প্লে হুইচ স্পৰ্ট? এই দুজন ব্যক্তি কোনটো খেলাৰ লগত জড়িত?
ক'ব লাগে দীপক ফৰিয়া আৰু নিশান দেৱ কোনটো খেলৰ লগত জড়িত শুদ্ধটো হৈছে এই দুজন ব্যক্তি বক্সিঙৰ লগত জড়িত অপচন এ ইজ ৰাইট আনসাৰ কিহৰ লগত জড়িত বক্সিঙৰ লগত জড়িত ওকে কোৱেশ্চন নম্বৰ 17 কোনখন চহৰত দক্ষিণ এছিয়ান যুৱ টেবুল টেনিছ চেম্পিয়নশ্বিপ 2023 আয়োজন কৰা হৈছে Which city is the host of the South Asian Youth Table Tennis Championship 2023 কোনখন দেশত আয়োজন কৰা হৈছিল বাৰু 2023 দেশখন হৈছে আমাৰ ভাৰততে আৰু কোট আয়োজন কৰা হৈছিল ইটানগৰত অপচন এ ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 18 বাতৰিত দেখা পোৱা জ্যোতি ইয়াৰাৰাজী কোন খেলৰ লগত জড়িত জ্যোতি ইয়াৰাৰাজী who was seen in the news is associated with which sport বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ নামটো মনত ৰাখিব জ্যোতি ইয়াৰাজী তেখেত কোনটো খেলৰ লগত জড়িত শুদ্ধ উত্তৰটো হৈছে তেখেত জড়িত হুডিলছ লগত জড়িত হুডিলছ নামটো মনত ৰাখিব অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 19 কোনজন টেনিছ খেলুৱে ৰলেণ্ড গাৰোছ 2023 ট্ৰফি লাভ কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ টেনিছ প্লেয়াৰ হেজ ৱন দ্য ৰলেণ্ড গাৰোছ 2023 ট্ৰফি ৰলেণ্ড গাৰোছ নামৰ এটা ট্ৰফি আছে কোনজন খেলুৱৈয়ে লাভ কৰিছিল The right answer is option A Novak Djokovic তেখেতে লাভ কৰিছিল অপচন এ ইজ ৰাইট আনসাৰ এখেতে এই ট্ৰফিটো লাভ কৰিছিল ৰলেণ্ড গাৰোছ নামৰ ট্ৰফিটো কোৱেশ্চন নম্বৰ 20 2023 চনৰ জানজাতীয় খেল মহোৎসৱত কোনখন ৰাজ্যই সামগ্ৰিক চেম্পিয়নশ্বিপ লাভ কৰিছে হুইচ ষ্টেট হেজ বেগেড দ্য অভাৰঅল চেম্পিয়নশ্বিপ ইন দ্য 2023 জানজাতীয় খেল মহোৎসৱ শুদ্ধটো হৈছে কোনখন ষ্টেটে লাভ কৰিছে উৰিষ্যাই নামটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 21 সুতীৰ্থ মুখাৰ্জী আৰু আয়িকা মুখাৰ্জী কোন খেলৰ লগত জড়িত সুতীৰ্থ মুখাৰ্জী এণ্ড আয়িকা মুখাৰ্জী আৰ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট কমেণ্ট কৰকচোন তেখেত দুজন কোনটো খেলৰ লগত জড়িত টেবুল টেনিছৰ লগত জড়িত অপচন চি ইজ ৰাইট আনসাৰ Question number 22 এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 আয়োজক কোনখন চহৰত বা কোনখন চহৰে আয়োজন কৰিছিল Which city is the host of the ODI Cricket World Cup 2023 2023 বিশ্বকাপ কোনখন চহৰে আয়োজন কৰিছিল The right answer is Ahmedabad Ahmedabade আয়োজন কৰিছিল ওকে Question number 23 বাতৰিত দেখা পোৱা দুৰন্ত কাপ কোনখন খেলৰ লগত জড়িত বা কোন খেলৰ লগত জড়িত দুৰন্ত কাপ which was seen in news is associated with which sport খুদৰটো হৈছে ফুটবল খেলৰ লগত জড়িত দুৰন্ত কাপ আহিব পাৰে দুৰন্ত কাপৰ বিষয়ে পৰীক্ষাত আহিয়ে থাকে ওকে কোন খেলৰ লগত জড়িত ফুটবলৰ লগত জড়িত কোৱেশ্চন নম্বৰ 24 কোনখন দেশৰ ক্ৰীড়াবিদে দ্বিতীয়বাৰৰ বাবে লজেন ডায়মণ্ড লীগ খিতাপ দখল কৰিছে হুইচ কাউন্ট্ৰি স্পৰ্টছ পাৰসন হেজ won his second লজেন ডায়মণ্ড লীগ টাইটেল কোনখন দেশৰ খেলুৱৈয়ে লাভ কৰিছে লজেন ডায়মণ্ড লীগ খিতাপ দখল কৰা খেলুৱৈ হৈছে আমাৰ ভাৰতৰ অপচন এ ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 25 কোনখন দেশে জিম্বাবুৱে ক্ৰিকেট বিশ্বকাপৰ পৰা বাহিৰ কৰি দিছে হুইচ কাউন্ট্ৰি হেজ নকড আউট জিম্বাবু আউট অফ ক্ৰিকেট ৱৰ্ল্ড কাপ জিম্বাবু নামৰ এটা টিম আছিল যেটো আগতে বিৰাট ভাল প্ৰদৰ্শন কৰিছিল কিন্তু কোনোবা এটা টিমে বা কোনোবা এখন দেশে তেখেতক বাহিৰ কৰি দিছিল খেলৰ পৰা সেই দেশখনৰ নাম কি
নক আউট কৰি দিছিল শুদ্ধটো হৈছে স্কটলেণ্ডে জিম্বাবুক কি কৰিছিল ক্ৰিকেট বিশ্বকাপৰ পৰা বাহিৰ কৰি দিছিল কোৱেশ্চন নম্বৰ 26 বাতৰিত দেখা পোৱা জাষ্টিন হেনিন কোন খেল খেলি থকা এগৰাকী বিখ্যাত ক্ৰীড়াবিদ আছিল জাষ্টিন হেনিন who was seen in the news was a famous sports person playing which sport এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাওক যে জাষ্টিন হেনিনে কি খেল খেলিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় জাষ্টিন হেনিনে খেলা খেলটো হৈছে টেনিছ তেখেত টেনিছৰ লগত জড়িত অপচন বি ইজ ৰাইট আনসাৰ মনত ৰাখিব জাষ্টিন হেনিন কিহৰ লগত জড়িত টেনিছৰ লগত জড়িত কোৱেশ্চন নম্বৰ 27 2023 চনৰ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপৰ আয়োজক কোনখন দেশ Which country is the host of the Asian Athletics Championship 2023? The right answer is কোনখন দেশ মনত কৰক থাইল্যান্ড ওকে কোৱেশ্চন নম্বৰ 28 এছিয়ান গেমছৰ বাছনি পৰীক্ষাত ব্যক্তিগত অল ৰাউণ্ডত প্ৰতিযোগিতাত মহিলা জিমনাষ্ট হিচাপে কোন আত্মপ্ৰকাশ কৰিছিল বা কোনে আত্মপ্ৰকাশ কৰিছিল হু ইমিগ্ৰেট এজ দ্য ফিমেল জিমনাষ্ট ইন দ্য ইণ্ডিভিজুৱেল অল ৰাউণ্ড কম্পিটিশ্যনছ ইন দ্য এছিয়ান গেম চিলেকশ্যন ট্ৰায়েলছ খুদৰটো কমেণ্ট কৰক কুৱেশ্যনটো আগৰ কৈছোঁ এছিয়ান গেমছৰ বাছনি পৰীক্ষাত ব্যক্তিগত অল ৰাউণ্ডত প্ৰতিযোগিতাত মহিলা জিমনাষ্ট হিচাপে কোনে আত্মপ্ৰকাশ কৰিছিল খুদৰটো কমেণ্ট কৰক The right answer is Deepa Karmakar. তেখেতে এছিয়ান গেমছত বাছনি পৰীক্ষাত ব্যক্তিগত অল ৰাউণ্ডত প্ৰতিযোগিতাত মহিলা জিমনাষ্ট হিচাপে আত্মপ্ৰকাশ কৰিছিল মনত থাকিব কোৱেশ্চন নম্বৰ 29 হিৰো এছিয়ান চেম্পিয়নছ ট্ৰফি 2023 ৰ আয়োজক ভাৰতৰ কোনখন চহৰ Which Indian city is the host of the Hero Asian Champions Trophy 2023 বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় খুদৰটো হৈছে কোনখন চহৰ চেন্নাই 2023ত হিৰো এছিয়ান ট্ৰফি চেম্পিয়নছ ট্ৰফি চেন্নাই আয়োজন কৰিছিল আৰু আজিৰ ভিডিঅ'টো শেষৰটো কোৱেশ্চন হৈছে বাতৰিত দেখা পোৱা চিনক্ৰ কোন খেলৰ সৈতে জড়িত চিনক্ৰ হুইচ was seen in the news is associated with which sport চিনক্ৰ কোনখন খেলৰ লগত জড়িত খুদৰটো হৈছে চিনক্ৰ সুইমিঙৰ লগত জড়িত ইয়াৰ ভিতৰত কেইটামান কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট সেইকেইটা কোৱেশ্চন আপোনালোকে এনালাইজ কৰিব পাৰিছে যদি ভাল কথা আৰু যদি পৰা নাই তেনেহ'লে আপোনালোকে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা বহুত ইম্পৰ্টেণ্ট আপোনালোকে ভালকৈ মন দি চাব আৰু এক্সামৰ ওপৰত এটা আপডেট আছে যিসকলে আমাৰ এৰিয়াৰ এক্সামৰ চিৰিজ কেইটা চাইছে তেওঁলোকে জানিব যে এক্সামটো অকণমান আগষ্টলৈকে পিছলৈ যোৱা হৈছে যিসকলে আমাৰ আপডেটটো পোৱা নাই তেখেতসকলক কৈছোঁ ভিডিঅ'টো শেষলৈকে যদি চাইছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব যে শেষলৈকে চাইছোঁ নিশ্চয়কৈ মই গম পাম আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম